আজৰি সময়ত বাৰ্তালাপ আমি বহি আছোঁ আৰু আজি অকণমান সময় পাইছোঁ মানে কি আজি মেডাম মেফি আজি এই মেডাম মেফি অনুষ্ঠান হয়তো আপোনালোকৰ ঘৰৰ ফালেও চলি আছে। মেডাম মেফি এইকাৰণে অনুষ্ঠিত কৰা হয় যে যিহেতু আমাৰ ৰাজ্যখনত বা আমাৰ অঞ্চলত আহোমে কণ্টিনিউ 600 বছৰ ৰাজত্ব কৰিছিলে, এটা বীৰত্ব প্ৰদৰ্শন কৰিছিলে তেওঁলোকে তেওঁলোকৰ যি সাম্ৰাজ্য যি নীতি সেই নীতিত তেওঁলোকে বহুখিনি কৰিছিল যিখিনি হয়তো আন বহুতে কৰিবলৈ সক্ষম হোৱা নাই আৰু সেইকাৰণে কণ্টিনিউ 600 বছৰ তেওঁলোকে ৰাজত্ব কৰিবলৈ সক্ষম হৈছিল। এইজনী কোন ন? কি নাম ভণ্টি? আচ্ছা, তুমি স্কুললৈ গৈছা নেকি ভণ্টি? গৈছা, আৰম্ভ কৰিছা। আজি কিহৰ কাৰণে বন্ধ দিছে স্কুল? এতিয়া মেডাম মেফিনো কি? আমাৰ পূৰ্বপুৰুষসকলক আজিৰ দিনটোতে স্মৰণ কৰা হয়। আজিৰ দিনটোতে পূৰ্বপুৰুষসকলক কৰি বিভিন্ন বিধি বিধান লৈ তেখেতসকলক শ্ৰদ্ধা জনোৱা হয়। ভালেই দিয়া। আজি ঘৰতে আৰু মইতো আৰু অৱসৰী মানুহ আৰু তথাপিও সেই অৱসৰৰ সময়খিনিতো অকণমান মানে কেতিয়াবা আগৰ প্ৰফেশ্যনবিলাকলৈ মনত পৰে হয়তো, হয়নে বাৰু? নিশ্চয় পৰে। আৰু এতিয়া মই অৱসৰ সময়ত বাৰীত অলপমান মাটি আছে, তাতে খেতি কৰোঁ। মেডাম মেফি আৰু আহোম যিবিলাক জনগোষ্ঠী যিবিলাক লোক তেওঁলোকৰ মানে এটা উৎসৱ বুলি ক'লে ভুল নহ'ব। আচলতে এইটো এটা মানে এটা নিয়ম পৰম্পৰা হয়। আচলতে যিসকল ধৰক মানুহ ঢুকাই গৈছে তেওঁলোকক আচলতে সন্মান প্ৰদৰ্শন কৰাৰ কাৰণে, তেওঁলোকক শ্ৰদ্ধা জনোৱাৰ কাৰণে উপৰিপুৰুষক সন্মান প্ৰদৰ্শন কৰি কৰা কিছুমান ৰীতি নীতি পৰম্পৰাৰ সমাহাৰে হৈছে মেডাম মেফি। একচুৱেলি মেডাম মেফি কোনজন স্বৰ্গদেউৰ দিনৰ পৰা আৰম্ভ কৰিছিল? এইটো এটা পইণ্ট আছে ন, নিৰ্দিষ্ট পইণ্টৰ পৰা আৰম্ভ হৈছিল মেডাম মেফি, হয় নহয়? এইটো তাৰমানে হেৰি হয়, এই যেতিয়া আহোমৰ আমাৰ চাউলুং চুকাফাৰ দিনৰে পৰাই প্ৰচলিত বুলি কোৱা হয়। আৰু অসম বুৰঞ্জীত চাউলুং চুকাফাৰ বিষয়ে পঢ়িছিলোঁ আমি। তেখেতে বহুতো সংস্কাৰমুখী কাম কৰিছিল। আজিৰ দিনত বৰ্তমান স্বাধীন অসমত তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ বহুত কাম কৰিছিল। চুকাফা সঁচাকৈ এজন মহান ৰজা আছিল। আৰু সেইকাৰণেতো 600 বছৰ কণ্টিনিউ মানে ৰাজ কৰাটো ইমান ইজি নহয়। ঠিকে কৈছে আপুনি, কাৰণ আজিকালি 5 বছৰ এটা ইলেকশ্যন তেতিয়া বাৰু ৰাজনৈতিক ব্যৱস্থা আছিলে, এতিয়া গণতান্ত্ৰিক ব্যৱস্থা 5 বছৰ শাসন কৰাৰ পিছতে নেক্সট 5 বছৰ পাবলৈও বহুত কঠিন হৈ পৰে। কিন্তু এই আহোমসকলে গোটেই অসমখন একত্ৰিত কৰি 600 বছৰ ৰাজত্ব কৰা সঁচাই এটা বৰ ডাঙৰ বিশ্ব ৰেকৰ্ড। আচলতে এতিয়া 600 বছৰ যে ৰাজ কৰিলে তো সহজটো নহয়ে বাৰু। আৰু তেওঁলোকৰ যিবিলাক ধৰক মানে শাসন কৰাৰ যিবিলাক আচলতে নিয়ম যিবিলাক পদ্ধতিবিলাক সেইবিলাক আচলতে বহুত বেলেগ ধৰণৰ আছিলে। কাৰণ সমাজখন গোটেই মানুহখিনি মানে একত্ৰীকৰণ কৰাৰ কাৰণে তেওঁলোকে বহুত প্ৰয়াস কৰিছিলে, ছিষ্টেম পদ্ধতি অৱলম্বন কৰিছিলে, সকলো মানুহৰ লগত এটা সু সম্পৰ্ক বজাই ৰাখিছিলে আৰু সেইকাৰণে হয়তো 600 বছৰ কণ্টিনিউ ৰাজত্ব কৰিবলৈ সক্ষম হৈছিলে। নিশ্চয় সুশাসন আৰু সুপদ্ধতি নহ'লে ইমান দিনে একত্ৰিত কৰি শাসন কৰাটো সঁচাকৈয়ে বৰ কঠিন। আৰু এটা কথা যে আহোমৰ যিবিলাক কীৰ্তিচিহ্ন পুৰণি যিবিলাক মনুমেণ্টছ বুলি কয়, হিষ্টৰিকেল মনুমেণ্টছবিলাক সঁচাকৈ কিবা দেখিলে বৰ অলৌকিক নিচিনা লাগে ন? শিৱসাগৰত লাচিত বৰফুকনৰ চোলাত ৰখা আছে, তেখেতৰ ইউজ কৰা বন্দুক তাত ৰখা আছে। আৰু চোলা আৰু বন্দুকৰ যিটো চাইজ, ইমান ডাঙৰ কলেবৰ দেখি তেতিয়া ভাৱ হয় হয়তো আহোমসকল সেই সময়ত আমাৰ মানুহবিলাক বহুত জাইগান্তিক বুলি জাইগান্তিক আছে। এইটোৱেতো বুৰঞ্জীটো সত্যই ওপৰতে প্ৰতিষ্ঠিত, গতিকে এইটো প্ৰমাণ নকৰে জানো? আৰু যিবিলাক ধৰক পুখুৰীটো চাওকচোন বাৰু, যিবিলাক শিৱসাগৰ পুখুৰী আৰু সেই গোটেই এলেকাটো বিভিন্ন ধৰণৰ পুখুৰী আছে। এতিয়া টেঙা পুখুৰী বুলি আছে, পেটু ধোৱা পুখুৰী আছে, হৰধৰা পুখুৰী আছে। এই মিঠা পুখুৰীবিলাক কেলৈ খান্দিছিল? মই ভাবোঁ পুখুৰীবিলাক হয়তো এইবোৰ জলাশয় আছিল। বৰ্তমান চৰকাৰে জলাশয় কৰিবৰ কাৰণে নতুনকৈ ব্যৱস্থা কৰিছে। আহোম সম্প্ৰদায়ৰ ৰজাসকলৰ ইমান বুদ্ধিমত্তা আছিলে, এই জলাশয়বিলাক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি। সেই জলাশয়তে এটা পুখুৰী খান্দি দিয়ে, মাটিটো ওপৰলৈ উঠাই দিয়ে, চাৰিওপিনে ভেটি দিয়ে, আৰু সেইয়াত বিভিন্ন কাম কাজ কৰিবলগীয়া হয়, অফিচ আদালত অন্যবোৰ বহাব পৰা হয়। তেখেতসকলৰ সেই বুদ্ধি প্ৰয়োগ কৰি এই কামবিলাক কৰিছিলে। সেইকাৰণে জয়সাগৰ পুখুৰীবোৰ ইমান ডাঙৰ, 100 বিঘাৰ ওপৰলৈ সাগৰ বুলি কয়, নহয়নে? সঁচাকৈ তেখেতসকলৰ যিখিনি পদ্ধতি, তেখেতসকলে যিখিনি বস্তু বিচাৰি উলিয়াইছিলে এইবিলাক বিজ্ঞানসন্মত। আৰু তেতিয়াৰ দিনত আজিৰ পৰা ধৰক কিমান শ বছৰ আগৰ কথা, তো সেই সময়খিনিত ধৰক এই যিবিলাক দৌলবিলাক নিৰ্মাণ কৰিছে, তো
তেতিয়াতো বিজ্ঞান ইমান উন্নত নাছিলে, আজি আমি চিমেণ্ট ব্যৱহাৰ কৰিছোঁ। তেতিয়াতো এইবিলাকৰ ব্যৱস্থা নাই, বৰা চাউল, বৰালি মাছ, এনেকুৱা ধৰণৰ বিভিন্ন কণী, কুহুম, যিটো তেনেধৰণেৰে সেইবিলাক বস্তু নিৰ্মাণ কৰা হৈছিল। তো এইটো কিবা কাল্পনিক, কিবা অলৌকিক, কিবা ঐশ্বৰিক শক্তি থকাৰ দৰে অনুমান হয় কিন্তু কথাখিনি, যে আজিও কোনো ধৰণৰ হেৰি নোহোৱাকৈ ইমান ধুনীয়াকৈ স্তম্ভবিলাক বা দৌলবিলাকৰ কথাই কৈছোঁ, ইমান ধুনীয়াকৈ আজিও আছে। হয়, আচলতে যিবোৰ বস্তু সংমিশ্ৰণ কৰিছিলে, যেনেকৈ আমাৰ আয়ুৰ্বেদিক পদ্ধতি বা এলোপেথিক আয়ুৰ্বেদিক পদ্ধতিতে নিজৰ গছ গছনি কীটনাশকৰ এইবিলাক দিয়েতো আমাৰ চিকিৎসাবিলাক হৈছে যথেষ্ট ভাল। ঠিক তেনেকৈ এখেতসকলে যিবিলাক বস্তু কৰিছিলে, সেই গোটেইকেইটাৰ সংমিশ্ৰণত বৰ এটা ডাঙৰ কংক্ৰিট টান মানে বস্তু সৃজন হৈছিলে। আজি আচলতে এটা গৌৰৱময় দিন বুলি ক'লেও ভুল নহয়, কাৰণ যিহেতু এটা জাতিয়ে 600 বছৰ এখন ৰাজ্য বা এটা অঞ্চলত শাসন কৰিলে, আৰু তাৰ সেই শাসনকালত তাৰ পৰৱৰ্তী সময়ত যিখিনি তেওঁলোকে অৱদান আগবঢ়াই গ'ল সমাজখনৰ কাৰণে, বিভিন্ন ধৰণৰ মানে এটা সমন্বয়ৰ ভেটি সকলোৰে মাজত এটা গঢ়ি থৈ গ'ল। ইয়াৰ উপৰিও যিবিলাক কীৰ্তিচিহ্ন যিবিলাক তেওঁলোকে কৰি ৰাখি গ'ল, আজিৰ সময়তো পৰ্যটনৰ প্ৰধান কেন্দ্ৰস্থল হৈ আছে এইবিলাক কীৰ্তিচিহ্ন। আৰু যদি কোৱা হয় সমগ্ৰ ভাৰতবৰ্ষৰ পৰা সমগ্ৰ বিশ্বৰ মানুহে আজিৰ সময়তো এই আহোম যুগৰ কীৰ্তিচিহ্নবিলাক চাবলৈ শিৱসাগৰলৈ বিশেষকৈ বহুত ভিৰ কৰে। আৰু এইবিলাকে আচলতে আমাৰ অনন্য নিদৰ্শন দিছে, আমাৰ অসমখনক এটা সুকীয়া মান প্ৰদান কৰিছে। আৰু সেইকাৰণে কৈছোঁ এই জাতিৰ আজি এই বিশেষ দিনটোত আমি গৌৰৱ অনুভৱ কৰিছোঁ। হয়, যেতিয়া আমি আমাৰ পাঠ্যক্ৰমত আহোম বুৰঞ্জী আছিলে, আহোম বুৰঞ্জী পঢ়োঁতে আমি ধুদৰালি বুলি এটা বস্তু আৰু আহোমসকল ইমান বুদ্ধিমান আছিল, যিবিলাক মানুহে কাম নকৰে সেই মানুহবিলাককো একত্ৰিত কৰি কাম কাজ লগাইছিলে। সঁচাকৈ এইটো বৰ সেই ধুদৰালিটো কমাৰবন্ধা, গোলাঘাটৰ কমাৰবন্ধাৰ পৰা ডিব্ৰুগড় জিলাৰ জয়পুৰলৈকে সুদীৰ্ঘ এটা বিস্তীৰ্ণ এটা এলেকা লৈ আছে। এই ক্ষেত্ৰতে লাচিত বৰফুকনক কৰিব পাৰোঁ আমি, নহয় জানো? ইমান প্ৰবল প্ৰতাপী মোগলসকলক তেখেতে অসমত সোমাবলৈ নিদি ভেটি সৃষ্টি কৰি যেনেকৈ ৰাখিব পাৰিছিলে, আজি লাচিত বৰফুকনৰ বিষয়ে সকলো জেগাতে চৰ্চাত থাকে। আহোম ৰজাৰ সঁচাকৈ অৱদান আজিৰ দিনত 5 বছৰ শাসন কৰিলে নেক্সট 5 বছৰ শাসনভাৰ পাবনে নাপায় ঠিক নাই। যদিও পদ্ধতিটো এতিয়া গণতান্ত্ৰিক, তেতিয়াৰ দিনত ৰজাতান্ত্ৰিক আছিলে, গতিকে ৰজাতান্ত্ৰিকে এজন ৰজাৰ পিতেকেই ৰজা হয়। যি নহওক তথাপি 600 বছৰ একত্ৰিত কৰি শাসন কৰি থাকিব পৰাটো কমটি ডাঙৰ নহয়। আজি এই বিশেষ দিনটোত সকলোলৈকে শ্ৰদ্ধা জনাইছোঁ। আজি মেডাম মেফিৰ যি অনুষ্ঠান হয়তো আপোনালোকৰ অঞ্চলত চলি আছে, আৰু এই অনন্য কাৰ্যসূচীত আপোনালোকে ভাগ লৈছে হয়তো। আৰু এটাই কামনা কৰিম যাতে অনাগত দিনত চাৰিওফালে সমাজখনলৈ প্ৰগতিৰ যি বাট, সেই বাট প্ৰশস্ত হওক, উন্নয়নৰ যি ধাৰাবাহিকতাৰ যি মান, সেই মান অক্ষুণ্ণ ৰাখক, আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ লৈ আহক সুখ শান্তি আৰু সমৃদ্ধিৰ বতৰা, তাৰ কামনাৰে সামৰিছোঁ।